নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অনলাইন হেল্পাৰ চেনেলটোলৈ। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি 2025 বৰ্ষৰ চনৰ চৰকাৰী শিক্ষানুষ্ঠানৰ স্নাতকলৈ মাহিলী সহায় এবছৰলৈ দিয়া হ'ব। 2500 টকাকৈ প্ৰায় আপোনালোকৰ একাউণ্টত ক্ৰেডিট কৰা হ'ব। যিহেতু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েল ফেচবুক পেজত এই বাৰ্তা আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছে আৰু এই 2500 টকা আপোনালোকে নিজৰ কলেজতে আবেদন কৰিব পাৰিব আৰু 10 ফেব্ৰুৱাৰীৰ পৰা 2026 বৰ্ষৰ পৰা আপোনালোকে এই টকাসমূহ বা এই আবেদনসমূহ আবেদন কৰিব পাৰিব বা 10 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 2500 টকাকৈ শিক্ষানুষ্ঠানৰ স্নাতকলৈ মাহিলী সহায়ক হিচাপে এবছৰলৈ ইয়াতে লিখি দিছে এবছৰলৈ দিয়া হ'ব। তো গোটেই আমি পেজটো কেনেধৰণে তেওঁ বাৰ্তাটো প্ৰেৰণ কৰিছে সকলোবোৰ ডিটেইলছত কথা পাতিম, ঠিক আছে। আৰু 10 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব যিহেতু। তো মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি মনত ৰাখিব, ঠিক আছে। তো আমাৰ মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁৰ নিজৰ অফিচিয়েল পেজখনত লিখিছে, মৰমৰ ভাগিনসকল, তোমালোকৰ মাজৰ যিসকলে 2025 বৰ্ষত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা স্নাতক উত্তীৰ্ণ হৈছা তেওঁলোকক এটা ভাল খবৰ দিওঁ দেই। এনেধৰণে তেওঁ বাৰ্তাটো প্ৰেৰণ কৰিছে। যোনখিনি স্নাতক উত্তীৰ্ণ হৈছে 2025 বৰ্ষত তেওঁলোকৰ বাবে এই স্কলাৰশ্বিপ বা এই আপোনালোকৰ জীৱন প্ৰেৰণা আঁচনি সেয়া তেওঁ দিব। তো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিত সহায় হোৱাকৈ, তো যোনখিনিয়ে ডিগ্ৰী পাছ কৰিলে তেওঁলোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিত সহায় হোৱাকৈ আমি তোমালোকক এবছৰলৈ মাহিলী 2500 টকাকৈ আগবঢ়াবলৈ লৈছোঁ। তো অহা 10 ফেব্ৰুৱাৰীৰ পৰা এই ধন তোমালোকে লাভ কৰিবা, ঠিক আছে। ডিগ্ৰী পাছ কৰাখিনিক দিব যিহেতু। তাৰপিছতে আটাই ভালদৰে প্ৰস্তুতি চলাবা দেই, এই ধৰণে তেওঁ বাৰ্তাটো প্ৰেৰণ কৰিছে। তো 10 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব 2500 টকাকৈ। তো এয়া গোটেইখিনি দিছে। ষ্টাৰ্টিং হ'ব ফেব্ৰুৱাৰী 10 আণ্ডাৰ দি জীৱন প্ৰেৰণা স্কিম আৰু 2500 টকাকৈ প্ৰতি মাহে। তো আপোনালোকে জীৱন প্ৰেৰণা আঁচনি লাভ কৰিব পাৰিব যোনখিনিয়ে গ্ৰেজুৱেশ্যন লাভ কৰিছে 2025 বৰ্ষত। তো এনেধৰণৰ খবৰখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, নেক্সট ভিডিঅ'ত লগ পাম।